কিন্তু মা হঠাৎ আকৌ কোন আলহী গ'লনো ঘৰলৈ? মই সেইবোৰ একো নাজানো দেই। মই এতিয়া শ্বপিং কৰিবলৈ আহিছোঁহে, মলত সোমাইছোঁ কি নাই সোমা তুমি কল কৰিছা। এতিয়া যাব ক'লে কেনেকৈ যাওঁ বাৰু মা? তুমি নিজে বুজাচোন। আহিছোঁহে আকৌ, আৰু এনেইতো আমি টাইমেই নাপাওঁ। আজি অকণমান টাইম উলিয়াই আহিছিলোঁ দুইজনী শ্বপিং কৰিম বুলি। কিমান দিন হ'ল অহাই নাই। ৰাম মা, খংহে উঠি যায় আৰু দেই। হ'ব দিয়া, গৈ আছোঁ। জুলি, কি হ'লনো তোৰ? আৰু মায়ে ঘৰলৈ মাতিছে নেকি? কি যে আৰু, আমি আহি সোমাইছোঁহে, একো শ্বপিং কৰা নহ'লেচোন। এতিয়া শ্বপিং নকৰাকৈ ঘৰলৈ যাবি নেকি? এনেই অহা নিচিনাহে হৈছে আৰু। কোননো আহিছে তহঁতৰ ঘৰলৈ? আৰু আলহী আহিছে যদিও তই যাবই লাগে বুলি কথা নাই ন, অলপ দেৰিকৈ গৈ পেলাই বেছি নহয় ন? সেইটোকে মাক ক'লোৱে মই। তাৰপিছত কি ক'লে জানা? শুনি পিনি তই আচৰিত হৈ যাবি। মোৰ কাৰণে কোনোবাই ৰিষ্টা লৈ আহিছে, তাকে মোক চাবলৈ বুলি আহিছে বোলে। তই ভাবচোন, হঠাৎ বাৰু এনেকৈ খবৰ নিদিয়াকৈ আলহী আহে নেকি? তাকো মই নিজেও একো গম নাপাওঁ। মোৰ সেইকাৰণে খংহে উঠিছে। এতিয়া উপায় নাই নহয়, আলহী আহিছে যেতিয়া মায়েনো অকলে অকলে কেনেকৈ কৰিব? যাবই লাগিব। বেলেগ এদিনাকে কৰিম ব'ল, যাওঁ আৰু আজি ঘৰলৈ। কি? এয়া কি কৈছ জুলি? মোৰ যে শুনি কিবা আচৰিত লাগিছে। কোন হয়নো? তই চিনি পোৱা কোনোবা নে? এনেকৈ খবৰ খাতি একো নাই, ডাইৰেক্ট মানুহ এনেকৈ ঘৰলৈ আহে নেকি? মই হ'লে যে একদম মোৰ হেৰি কৰি দিলোঁ হয় সিহঁতক। লাজ পাই নিজে পলাই যাব লগা হ'ল হয়। এনেকৈ আৰু খবৰ চবৰ নিদিয়াকৈ কি চিধা আৰু চাবলৈ আহি যায় নেকি? তই এতিয়া কি কৰিবি? ঘৰলৈ যাবি ন কি? ঘৰলৈ যাওঁ যদি ময়ো তোৰ লগতে যাম। ময়ো চাওঁগৈচোন কোন নহয় সেইটো। তাকেতো পিহু, উপায় নাই, এতিয়া যাবতো লাগিবই। কোৱা নাই জানো মা অকলে আছে, কিমান আলহী গৈছে, কেইজন মানুহ সেইটোও গম নাপাওঁ। বাদ বাকী যি হয় হৈ থাকিব। নোকোৱা নেমেলাকৈ গৈছে আৰু সিহঁতে সেনেকৈ মানুহ যায় নেকি? সেইটোতো মই সিহঁতক কি ক'ব আছে ক'ম। কিন্তু এতিয়া গৈছোঁ, এতিয়া মায়েতো চাহ একাপ হ'লেও দিবই লাগিব। আৰু অকলে গ'লে কিমান কৰিবনো, কি আছে নাই সেইটোও ভালকৈ নাজানো নহয়। গতিকে উপায় নাই আৰু, মায়ে ফোন কৰি মাতিছোঁ যেতিয়া যাওঁ, ঘৰলৈকে যাওঁ শ্বপিং কৰিবলৈ, পিছতো আহিব পাৰিম। তই লগত যাওঁ যদি ব'ল, দেৰি কৰি নাথাকোঁ। ব'ল গৈ থাকোঁ। ময়ো চাওঁগৈচোন কোননো হয় সেই মহাপণ্ডিতটো, খবৰ নিদিয়াকৈ আহিছে থাকোঁ তোক চাবলৈ বুলি। ইমান সাহস তাই, গৈ চাওঁগৈ সেইকাৰণে কোন হয়। আৰু তই একো নক'লেও মই আছোঁ নহয় তোৰ হেল্প কৰিবলৈ। মই তোৰ হৈ পিনে কেইটামান কথা কৈ দিম, চিধা পলাই লওঁ মাৰিব। নেক্সট টাইম আৰু নাহিবই। পিছে তোৰ পচন্দ হয় নেকি এবাৰ চাই ল'বি আৰু। এতিয়াতো এনেও ৰাজীৱৰ লগতে কথা নাপাত, গতিকে কোনোবা যদি গৈছে খবৰ দি যাওক বা নিদিয়াকৈ যাওক, পচন্দ হ'লে আৰু দেৰিকৈ লিখি বুজিলি। ব'ল যাওঁ। এই জুলিজনী কেতিয়া আহি পাবহি জানো? তাই অথনিতে ফোন কৰি এতিয়ালৈকে অহা নাই। অকলে অকলে মই কি কৰোঁ নকৰোঁ লাগিছে দেই। ভাল যে মিঠাইখিনি মই সেই পুতুলো বনোৱালৈকে, নহ'লেতো এতিয়া চাহ দিবলৈ কাৰণে মিঠাই চিঠাই তেনেকৈ নাছিলেই নহয়। এইজনী অহা হ'লে ভাল আছিলে, এতিয়া কেতিয়াকৈ পাবহি আকৌ ঘৰলৈ। পালোহি আহি কিন্তু কোন আলহী আহিছেনো? আৰু এনেকৈ খবৰ চবৰ নিদিয়াকৈ বাৰু আলহী আহে নেকি? তাক মই এনেকৈ চাবলৈ বুলি মোৰ যে খংহে উঠিছে। তুমিও একদম ঘপককেনে মাতি দিছা। উপায় নাই, এতিয়া আহিব লগা হৈ গ'ল। তই পালেহি? কোনফালৰ পৰা আহিলেনো? আগফালৰ পৰা সোমোৱা নাই নেকি? আকৌ কোন আলহী বুলি সুধিছ যে, তই চিনি পাৱই। বাৰু যি নহওক, আহিলি যদি মুখ হাত ধুই মেলি ধুনীয়াকৈ কিবা ভাল কাপোৰ এটা পিন্ধিকে যা। এনেকৈ ওলাই নাযাবি আৰু আলহী আগত। যিয়ে নহওক বাৰু, তথাপিও আহিছে যেতিয়া অকণমান ভালকৈ ওলাই যাবি। এনেকৈ যি টি পিন্ধি ওলাই নাযাবি দেই। মই পিছফালৰ পৰা আহিলোঁ, আলহী বহি আছে আৰু আগফালৰ পৰা আহিম নেকি? বাৰু সেইবোৰ বাদ দিয়া। তুমি এইমাত্ৰ ক'লা যে মই চিনি পাওঁ বুলি। মই চিনি পোৱা এনেকুৱা কোন আলহী আহিবনো? মই যে একো ধৰিব পৰা নাই দেই মা। তুমিহে জানা আৰু কোননো আহিছে, আৰু মই একো ভাল চাল কাপোৰ পিন্ধি থাকিবলৈ নাই। কি আকৌ, মই একো গমেই নাপাওঁ। সিহঁতে আহিছে বুলি আৰু এতিয়া মই কিবা নিজকে একদম চেঞ্জ কৰি থাকিবলৈ নাই ন, যেনেকৈ থাকোঁ তেনেকৈ থাকিম। তুমি আকৌ এটা পইণ্ট থাকিবা দেই, মোৰ খংহে উঠিব। আণ্টি, জুলিয়ে চিনি পোৱা তেনেকুৱা কোন আহিছেনো? মোৰো জানিবলৈ মন গৈছে। কাৰণ এতিয়া বৰ্তমান জুলিয়ে কাৰো লগত কথাও পতা নাই। তেনেকৈ আমাৰতো কোনো ফ্ৰেণ্ডো ওচৰত নাই। যিমান ফ্ৰেণ্ড আছিলে এইবোৰ চব দূৰত দূৰত থাকে। গতিকে জুলিয়ে চিনি পায় যেতিয়া ময়ো চিনি পাম চাগে। কোননো আহিছে? তুমি চিনি পোৱা, তোমালোক দুজনী চিনি পোৱাই হয়। বাৰু দেখিলে নিজে গম পাবা নহয়। এতিয়া ইয়াতে সোমাই সুধি থাকিলে ক'ত চিনি পাবা ন? হ'ব জুলি, তই যি কৰ কৰি থাক দেই। মই হ'লে এতিয়া চাহ দিব লাগে, মানুহখিনি কি ভাবিব? পাকঘৰলৈ আহি ভিতৰতে সোমাই আছোঁ বুলি ইমান দেৰিৰ পৰা। তেতিয়া অকলে অকলে আছোঁ, কথা পাতিবলৈ সুযোগে পোৱা নাই। মই যাওঁ, গৈ পিনে চাহ দি আহোঁ দেই। তই কি কৰ কৰি থাক, ওলাই আহিবি অকণমান পিছত। আৰু সুধি থাকিব নালাগে, দেখিলে নিজেই গম পাবি কোন হয়। নিজেই গম পাম মোৰ যে একো ভাবিয়ে নাপাইছোঁ কোননো আহিছেনো মই চিনি পোৱা। তেতিয়াতো ওলাই গৈ চাবই লাগিব কোন হয়। চিনি পোৱা বুলি কৈছে যেতিয়া চিনাকিয়ে হ'ব লাগিব। পিহু, যা আমাৰ বেগকেইটা ৰুমত থৈ আহ, তাৰপিছত
গৈ চামগৈ দুইজনী কোননো আহিছে। ঠিক আছে হ'ব দে বেগটো। আৰু লৈ থাকিলেনো কি হ'ব ৰচোন, এই ইয়াতে ক'ৰবাত থৈ লচোন। কোনোধৰণৰ মই মাথা মাৰি আছোঁ। মোৰতো ডাউট হৈছে কেনেবাকৈ ৰাজীৱহঁতৰ ফেমিলি অহা নাইতো, কিন্তু সিহঁতৰ আহিবলৈও আকৌ ৰাজীৱৰ মাকেতো দেখিব নোৱাৰে। তথাপি ক'ব নোৱাৰি দেই, চিনাকি বুলি কৈছে যেতিয়া এতিয়া মোৰ মনলৈতো ৰাজীৱৰ কথাই আহি আছে। বাকী নাজানো আৰু কোন হয়। কি হ'ল, মই তোক চেঞ্জ কৰি ল'বলৈ কৈছিলোঁ নহয়, একদম কথা নুশুনো দেই। সোনকালে যা চেঞ্জ কৰি লওঁগৈ। আৰু ইয়াতে ৰৈ থাকিব নালাগে। মোৰ চাচোন তহঁতৰ লগত কথা পাতি পাতি কি কৰিছোঁ কি নাই কৰা পাহৰিয়ে গৈছোঁ। মিঠাইখিনি অকল লৈ গুচি আহিছোঁ, চাহখিনি আনিবলৈ পাহৰিলোঁ। তহঁতে চাহখিনিকে দি লওঁ। তই সোনকালে যা, সলাই মেলি আগে। মা ৰ'বাচোন ৰ'বা, তুমি চাহ এটা পিছত দি থাকিবা। প্ৰথমতে কোৱাচোন, তুমি চিনাকি বুলি কৈ আছিলা যে কেনেবাকৈ ৰাজীৱৰ কথা কোৱা নাইতো? সি আহিছে নেকি আমাৰ ঘৰলৈ? অঁ সি আহিছে, আৰু কোন আহিব আকৌ? অথনিৰ পৰা সেইটোকে কৈ আছোঁ। এতিয়া যা সোনকালে চেঞ্জ কৰি লওঁগৈ আৰু মোক আমনি কৰি থাকিব, অকণমান লাগিলে সহায় কৰি দে। অথনিৰ পৰা অকলে কৰি আছোঁ, আৰু আহিছে যেতিয়া অকল চাহ খুৱাই পঠিয়াই দিলে বেয়া লাগিব নহয়। এনেও অচিনাকি হ'লে বেলেগ কথা, এতিয়া চিনি পোৱা যেতিয়া ভাত এসাঁজ খুৱাই পঠিয়াব লাগিব, বুজিছে নহয়? যাই আহিছে সি আমাৰ ঘৰলৈ কিয় আহিছে? আৰু তুমি তাৰমানে অকলে অহা নাই, লগত কোন আহিছে? মাক আহিছে নেকি? মাক আকৌ কিয় আহিছে আমাৰ ঘৰলৈ? মই যে একো ধৰিব পৰা নাই পিহু, কি হৈছে ন এইবোৰ? তাকে যদি মই একো বুজিয়ে পোৱা নাই, সি আকৌ ইয়ালৈ কিয় আহিছে? তাকো মাকৰ লগত? সি আহিছিলে মানে অকলে আহিছে বেলেগ কথা, মাকৰ লগত আহিছে কম নহয় দেই। এইবাৰ আকৌ কি বুদ্ধি কৰিছে ঠিক নাই, বাচি থাকিবি আকৌ চাবি। আণ্টি পানী গ্লাছ দিবচোন। তুমি কিয় উঠি আহিলা ন? ৰ'বা মই তোমালোকৰ কাৰণে চাহে নি আছোঁ। এই ইহঁত দুজনীৰ লগত কথা পাতি থাকোঁতে দেৰি হৈ গৈছে আকৌ। বহা মই নি আছোঁ পানী। ৰাজীৱ, তুমি সঁচাকৈ তাৰমানে ইয়ালৈ আহিছা? কিন্তু তুমি ইয়ালৈ কিয় আহিছা? আৰু তোমাৰ মাও আহিছে বোলে? তোমাৰ মা ইয়ালৈ আহিছে মানে মই একো ধৰিব পৰা নাই। হাই পিহু, জুলি পালাহি তুমি? মই অথনিৰ পৰা তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ। পিহু, হয় মোৰ মাও আহিছে। একচুৱেলি মা ইয়ালৈ কিবা এটা কাৰণতে আহিছে। জুলি তোমাকতো মায়ে কৈছিল চাগে আমি ইয়ালৈ অহাৰ কাৰণটো। ময়ো গম পোৱা নাছিলোঁ, মায়ে হঠাৎ ক'লে আকৌ কথাটো, সেইকাৰণে তোমাক মই ফোন কৰিবলৈও নহ'ল আৰু সেইটো কাৰণে বেয়া নাপাবা দেই, চৰি। তুমি আমাৰ ঘৰলৈ কিয় মাতিলা কোৱাচোন? ক'ব নোৱাৰা নেকি আলহী আহিছে কৰি আছিলা? কোন আলহী আহিছিলে কোৱা হ'লে তেতিয়া আমি ধুনীয়াকৈ শ্বপিং কৰি মেলি আহিব পাৰিলোঁ হয়। এনেই আৰু ইমান দৌৰাদৌৰিকৈ আহিব নালাগে নহয়। বিনা কাৰণে ঘৰতে আহিলোঁ, নহ'লে ভাল আছিলে। পিহু ব'ল, আমাৰ এনেও বহুতখিনি শ্বপিং কৰিব আছে আৰু সদায় আমাৰ টাইম নোলায় নহয়। নিজৰ কামো কৰিব লাগিব। তোৰো নিজৰ বুটিক আছে, মোৰো বেকাৰী আছে, সেইখিনি আৰু বন্ধ কৰি শ্বপিং কৰি থাকিব নোৱাৰোঁ নহয়। আৰু সেইবোৰ চলাবলৈ হ'লে শ্বপিং কৰিব লাগিব, আমি বস্তু মই আনি যোগাৰ কৰিব লাগিব। এনেই বেকাৰ আহি গৈছোঁ। ব'ল আমি নিজৰ কাম কৰোঁগৈ। আৰু মা তুমি এতিয়া মোক ফোন কৰি মাতি নাথাকিবা, মোৰ বহুতখিনি কাম আছে। এনেই আৰু আজি বাজি আলহী আহিব, তুমি ফোন কৰি মোক ডিষ্টাৰ্ব কৰি থাকিবা। পিহু যাওঁ ব'ল। তাই এনেকৈ কৈ গ'ল যে, কি হ'ল বাৰু ন? তোমালোকৰ মাজত কিবা হৈছে নেকি বাৰু? মই যে একো ধৰিব পৰা নাই, বেয়া চেয়া নাপাবা আৰু দেই। তাই ছোৱালীজনী এনেকুৱাই, অলপতে খং উঠি যায়। বাৰু তুমি বহাগেচোন, মই পানী লৈ গৈ আছোঁ। ঠিক আছে হ'ব আণ্টি, একো নাই। জুলিৰ কথা মই এনেও জানোৱেই, গতিকে বেয়া পাবলৈ একো নাই বাৰু, হ'ব দিয়ক।